অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ 29 এপ্ৰিল তাৰিখে অৰ্থাৎ 2024 29 এপ্ৰিল তাৰিখে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন অসম তৰফৰ পৰা এটা ইম্পৰ্টেন্ট নটিফিকেশ্যন আহিছে আৰু এই নটিফিকেশ্যনত কি কথা কোৱা হৈছে আপোনালোকে এবাৰ লক্ষ্য কৰি ল'ব মাৰ্কছ এন্ট্ৰি পৰ্টেল অফ ক্লাছ 9 এক্সামিনেশ্যন মানে ক্লাছ 9 ৰ যিখিনি মাৰ্কছ থাকে ফাৰ্ষ্ট ইউনিট হওক বা সেকেন্ড ইউনিট হওক হাফ ইয়াৰলি হওক বা এনুৱেল এক্সাম হওক এই গোটেইখিনি মাৰ্কছ এন্ট্ৰি কৰিবৰ কাৰণে এটা ডেট ফিক্স কৰি দিয়া থাকে আপোনালোকে এটো সময়মতে এটো সেৱা মাৰ্কছ এন্ট্ৰি পৰ্টেলত গৈ পিনে আপোনালোকে এন্ট্ৰি কৰিব লাগিব আৰু ইয়াৰ ডেটটো অৰ্থাৎ মাৰ্কছ এন্ট্ৰিৰ পৰ্টেলৰ ডেটটো 30 জুন লৈকে মানে এক্সটেন্ড কৰি দিয়া হৈছে আপুনি তেতিয়ালৈকে মাৰ্কছ এন্ট্ৰি কৰিব লাগিব এটা এই মাৰ্কছ এন্ট্ৰিটো কৰাটো কিয় দৰকাৰী অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁলোকে কৈ দিছে আৰু সেইখিনি কথা আপোনালোকে ইয়াতে অলপ ক্লিয়াৰ হ'ব ইয়াত কৈছে যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 9 ত পঢ়িছিলে তেওঁলোক যেহেতু ক্লাছ 9 পাস কৰিলে পাস কৰাৰ পিছত তেওঁলোকক আমি ক্লাছ 10 ত পঢ়িবৰ কাৰণে এলাউ কৰিলো তেওঁলোকৰ মাৰ্কছখিনি কি কৰিব লাগিব সেৱা মাৰ্কছ এন্ট্ৰি পৰ্টেলত এন্ট্ৰি কৰিব লাগিব ফাৰ্ষ্ট ইউনিট সেকেন্ড ইউনিট হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ মাৰ্কছখিনি আৰু যদি কোনোবা ছাত্ৰ বা ছাত্ৰী ক্লাছ 9 ত বা ক্লাছ 10 ত ফেল কৰিছে তেওঁলোকৰ যিখিনি আকৌ যদি তেওঁলোকে ৰিএডমিশন কৰে ক্লাছ 10 ত তেতিয়া তেওঁলোকৰ আগৰ ক্লাছ 9 ৰ মাৰ্কছটোৱে কি কৰিব লাগিব এন্ট্ৰি কৰিব লাগিব সেৱা মাৰ্কছ এন্ট্ৰি পৰ্টেলত তেতিয়াহে তেওঁলোকে মেট্ৰিক পৰীক্ষা দিব পাৰিব কাৰণ এই কথাটো ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে ইয়াত আৰু এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 9 পাস কৰিলে আৰু যিসকল ছাত্ৰ-ছাত্ৰীৰ মাৰ্কছবোৰ অৰ্থাৎ ক্লাছ 9 ৰ মাৰ্কছবোৰ সেৱা মাৰ্কছ এন্ট্ৰি পৰ্টেলত সময়মতে অন্তৰ্ভুক্ত কৰিলে তেওঁলোকৰ নামবোৰ ক্লাছ 10 ত অটোমেটিক্যালি সেৱাই কি কৰি দিব আপলোড কৰি দিব আৰু তেওঁলোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট যেটো জুন মাহত হ'ব তাৰ মাৰ্কছখিনি এন্ট্ৰি কৰিব পৰা যাব সেইখিনি কথা ইয়াত উল্লেখ কৰা হৈছে তাতকৈ একেবাৰে প্ৰয়োজনীয় কথা এটা উল্লেখ কৰিছে হেতু হৈছে নো ষ্টুডেন্ট উইল বি এলাউড টু ডু ফৰ্ম ফিল আপ ইন দা সাবসিকুৱেন্ট বোৰ্ড এক্সামিনেশ্যন যেতিয়া বোৰ্ড এক্সামিনেশ্যন হ'ব আমি যাক মেট্ৰিক পৰীক্ষা বুলি ক'ব পাৰো সেই মেট্ৰিক পৰীক্ষাত যদি কোনোবা ছাত্ৰ বা ছাত্ৰী ক্লাছ 9 ৰ মাৰ্কছখিনি এন্ট্ৰি কৰি দিয়া নাই তেন্তিয়া আৰু ক্লাছ 9 ৰ মাৰ্কছ আৰু লগতে ক্লাছ 10 ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ মাৰ্কছ যদি এন্ট্ৰি কৰি দিয়া নাই তেন্তে তেওঁলোকক কি কৰিব দিয়া নহব ফৰ্ম ফিল আপ কৰিব দিয়া নহব বুলি ইয়াত উল্লেখ কৰি দিয়া থাকে আছে গতিকে আপোনালোকে সকলোৱে যাতে ক্লাছ 9 ৰ ষ্টুডেন্টৰ যিসকল পাস কৰিলে তেওঁলোকৰ মাৰ্কছখিনি যাতে সময়মতে ভৰাই দিয়ে আৰু যিসকল অলৰেডি ফেল কৰি থৈছে আকৌ যদি ৰিএডমিশন কৰিলে তেওঁলোকৰ মাৰ্কছ হে আগৰ মাৰ্কছখিনি তাত ভৰাব লাগিব নহলে তেওঁলোক মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব এইখিনি কথা কৈছে আৰু লগতে 3 নম্বৰ পইণ্টত কৈছে যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছ 10 ত তেওঁলোকৰ সাবজেক্ট চেঞ্জ কৰিম বুলি ভাবিছে ক্লাছ 10 ত তেতিয়া হলে তেওঁলোকৰ যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড আছে সেই ৰেজিষ্ট্ৰেচন কাৰ্ডটো কাৰেকচন কৰিব লাগিব আৰু কাৰেকচনৰ ডেটটো দিয়া আছে 15 জুন লৈকে আপুনি কৰিব পাৰিব কাৰণ মেট্ৰিকৰ যিসকল মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰেকচনটো অতি সোনকালে কৰিব লাগিব বুলি কৈছে আৰু কাৰেকচন কৰিবৰ কাৰণে sevaservice.in ত গৈ পিনে আপুনি কাৰেকচন কৰিব পাৰিব গতিকে আপোনালোকে অতি সোনকালে যদি ভাবিছে যে ক্লাছ 10 ত তেওঁলোকৰ ইলেক্টিভ সাবজেক্টটো বা এমআইএলটো চেঞ্জ কৰিম বুলি যদি ভাবি থৈছে তেতিয়া হলে তেওঁলোকে অতি সোনকালে এটো যোগাযোগ কৰক বিভাগীয় কৰ্তৃপক্ষৰ লগত অন্যথা পলম হৈ গলে পাছত চেঞ্জ কৰিব নোৱাৰিব এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিও যদি ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং